টিংখাঙত পঞ্চায়ত নিৰ্বাচনৰ ৰণসিঙা আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি হিচাপে যুৱ নেতা মনোজ ধানোৱাৰ নিযুক্ত হোৱাৰ পাছতে এক নতুন উদ্যমেৰে পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে আপ অসম সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিয়েই ৰাইজৰ কাষ চপাৰ প্ৰয়াস কৰিছে মনোজ ধানোৱাৰে সেই উদ্দেশ্যে মঙলবাৰে সন্ধিয়া টিংখাঙৰ ভিন্ন অঞ্চলৰ ৰাইজৰ সৈতে মত বিনিময় কৰে টিংখাঙৰ মহখোৱা অঞ্চলত সন্ধিয়া এক জনসভাত অংশগ্ৰহণ কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত আম আদমি পাৰ্টিত ভোটদান কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় উক্ত সভাতে স্থানীয় বহুসংখ্যক লোকে আনুষ্ঠানিকভাৱে আম আদমি পাৰ্টিত যোগদান কৰে বিনামূলীয়া স্বাস্থ্য আৰু বিজুলী সেৱাৰ প্ৰতিশ্ৰুতিৰ লগতে এক দুৰ্নীতিমুক্ত পঞ্চায়ত ব্যৱস্থা প্ৰৱৰ্তনৰ আশ্বাসক ঢাল হিচাপে লৈ পঞ্চায়তৰ ৰণকৌশল প্ৰস্তুত কৰিছে আম আদমি পাৰ্টিয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰতিটো সমষ্টিৰ প্ৰতিটো পঞ্চায়ততে প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব বুলি উল্লেখ কৰে আপৰ ৰাজ্যিক সভাপতিগৰাকীয়ে স্মৰ্তব্য যে মনোজ ধানোৱাৰক আপৰ অসম ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়া কাৰ্যই চাহ জনগোষ্ঠীয় লোকৰ মাজত আপৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে এই মিটারটা তনিকে এখন বিল যদি 200 টাকা আতে আহে এই মিটার লাগল পিছে তনিকে 2000 টাকা বিল উঠি তনি 2000 টাকা কারেন্ট के बिल देवल पीछे की खाबा की पिनवा की कम तनी आग बाड़ी के जाबा चिंता करा तो के उत्तर देख लगी नहीं लगे तनी यदि फुल दामे वोट देबा तो मीटर तनी के घर में आके लाइट जाएगी ये पंचायत में तनी उत्तर देख लगी यदि भूल से तनी फुल के बटन दामे दबाई देला तनी के घर में आके स्मार्ट मीटर लाइट जाए 2000 टाका तनी महीना में करेंट देख लगी करेंट के पैसा और उनके जगह में तनी यदि झाड़ू में दबाई देबा आम आदमी पार्टी के सरकार यदि यहाँ होई तो पंजाब में दिल्ली में हमने 300 यूनिट माने 1500 से 2000 टाका बिजली फ्री देला 2000 टाका के बिजली हमने फ्री देला महीना में फ्री देला हमने के सरकार আমি গোটে অসম জুৰি প্ৰতিটা গাঁও পঞ্চায়তত আমি কেণ্ডিডেট দিয়াৰ কাৰণে প্ৰস্তুতি চলাই আছো আশা কৰিছো আগন্তুক গাঁও পঞ্চায়ত নিৰ্বাচন আমি যিমানটা ৱাৰ্ড মেম্বাৰ আছে কাউন্সিলাৰ আছে জেডপিসি আছে আমি সবতে কেণ্ডিডেট দিব পাৰিম আৰু দলক সাংগঠনিকভাৱে মজবুত কৰি আগবঢ়াই লৈ যাব পাৰিম আমি যিজন জিতেন পাৰ্টি ইতিমধ্যে আম আদমি পাৰ্টিত জইন কৰিছে আপোনালোকে গম পায় পিঠাগুটি গাঁও পঞ্চায়তৰ হয় তেখেতৰ ঘৰত গৈছিলোঁ আৰু তাৰ পিছত এই গাঁওখনত উপস্থিত হৈছোঁ ৰাইজৰ উৎসাহ দেখি ভাল লাগিছে এইটো অঞ্চলত প্ৰথমবাৰৰ কাৰণে দলীয়ভাৱে আমি ইয়াতে উপস্থিত হৈছোঁ আৰু ইমান সৰহসংখ্যক লোক উপস্থিত হৈছে এয়া স্পষ্টকৈ এটা ইংগিত দিছে যে আম আদমি পাৰ্টিক ৰাইজে বিচাৰি আছে গোটেই প্ৰায় ইয়াৰ 90% ৰাইজে নতুনকৈ আজি যোগদান কৰিছে আৰু বাকি আগৰ কিছু সদস্য আছে আগৰ পৰা কিন্তু খুব কম বেছিভাগে আজি যোগদান কৰাহে হয় সাধাৰণ ৰাইজক যিখিনি সমস্যা চুই যায় সেই সমস্যাখিনিয়ে আমাৰ নিৰ্বাচনৰ এজেণ্ডাত থাকিব আমি সদায় উন্নয়নৰ ৰাজনীতিৰ কথা কওঁ আমি স্কুল বনোৱাৰ কথা কওঁ আমি হস্পিটেল বনোৱাৰ কথা কওঁ আৰু হস্পিটেলত আমাৰ উন্নত চিকিৎসা ব্যৱস্থাৰ কথা কওঁ সেইখিনি কথাই লৈ আমি ৰাইজৰ ওচৰত যাম স্মাৰ্ট মিটাৰৰ কথা আছে ৰাইজে যি ধৰণে জ্বলাকলা খাইছে তাৰ বিপৰীতে দিল্লীত আৰু পাঞ্জাবত স্মাৰ্ট মিটাৰৰ মডেল আছে য'ত 300 ইউনিট বিজুলী প্ৰতি মাহে ৰাইজক ফ্ৰী দিয়া হৈছে এই কথাখিনি লৈ আমি ৰাইজৰ ওচৰত যাম বিভিন্ন ৰকমৰ আৰু সমস্যা আছে মানুহে ৰাইজে মাটি পট্টা পোৱা নাই 6 জাতি জনজাতিকৰণৰ ইছ্যু আছে সেইটোক লৈ সম্পূৰ্ণৰূপে নিমাত হৈ আছে চৰকাৰে এই গোটেই এজেণ্ডাখিনিক লৈ আমি ৰাইজৰ ওচৰত যাম ব্যুৰ ৰিপৰ্ট অসম টুডে